নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ ছ'চিয়েল সায়েন্সৰ ক্লাছ 7ৰ 32 নম্বৰ ভিডিঅ'টোলৈ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব, কোনখন মহাদেশক হীৰাৰ দেশ বুলি কোৱা হয়? কোনখন মহাদেশক হীৰাৰ দেশ বুলি জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, আফ্ৰিকা। আফ্ৰিকা মহাদেশক হীৰাৰ দেশ বুলি জনা যায়। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখনৰ নাম কি? পৃথিৱীৰ কোনখন দেশত জনসংখ্যা আটাইতকৈ বেছি বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ভাৰত। ভাৰত হ'ল পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ। নেক্সট কুৱেশ্যন, জাতিসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? জাতিসংঘ অৰ্থাৎ লীগ অফ নেশ্যনছ কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 10 জানুৱাৰী 1920 চনত। 10 জানুৱাৰী 1920 চনত জাতিসংঘ প্ৰতিষ্ঠা হৈছিল। এই সংগঠনটো প্ৰতিষ্ঠা হোৱাৰ প্ৰধান উদ্দেশ্য আছিল প্ৰথম বিশ্বযুদ্ধত বিভিন্ন দেশ ক্ষতিৰ সন্মুখীন হৈছিল আৰু এই ক্ষতিসমূহৰ শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ বাবে এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ৰাষ্ট্ৰসংঘ অৰ্থাৎ ইউনাইটেড নেশ্যন কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 24 অক্টোবৰ 1945 চনত। 1945 চনৰ 24 অক্টোবৰত ইউনাইটেড নেশ্যন অৰ্থাৎ ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, নিউয়ৰ্ক। আমেৰিকাৰ নিউয়ৰ্ক চহৰত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? ৰাষ্ট্ৰসংঘৰ বৰ্তমান কিমানখন সদস্য ৰাষ্ট্ৰ আছে বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 193। 193খন বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ আছে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰ আছিল? ৰাষ্ট্ৰসংঘ যেতিয়া প্ৰতিষ্ঠা হৈছিল সেই সময়ত কিমানখন সদস্য ৰাষ্ট্ৰ আছিল বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 50খন। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত 50খন সদস্য ৰাষ্ট্ৰ আছিল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? UN দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 24 অক্টোবৰ। 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল? ৰাষ্ট্ৰসংঘৰ সদস্যতা কেতিয়া লাভ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 30 অক্টোবৰ 1945। 30 অক্টোবৰ 1945 চনত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল ভাৰত। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য ৰাষ্ট্ৰ কিমানখন আছে? বৰ্তমান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন আছে বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 5খন। ৰাষ্ট্ৰসংঘৰ স্থায়ী নিৰাপত্তা পৰিষদৰ বৰ্তমান 5খন ৰাষ্ট্ৰ আছে আৰু সেই 5খন ৰাষ্ট্ৰ হ'ল ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স, ৰাছিয়া আৰু চীন। এই 5খন হ'ল ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰ কিমানখন? কিমানখন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 10খন। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 10খন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ কাৰ্যকাল কিমান বছৰ? অস্থায়ী সদস্য ৰাষ্ট্ৰৰ কাৰ্যকাল কিমান বছৰ বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 2 বছৰ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ কাৰ্যকাল হ'ল 2 বছৰ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ভেটো ক্ষমতা কিমানখন ৰাষ্ট্ৰৰ হাতত আছে? কিমানখন ৰাষ্ট্ৰৰ হাতত ভেটো ক্ষমতা আছে বুলি সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 5খন। ৰাষ্ট্ৰসংঘৰ যি 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ আছে এই 5খন সদস্য ৰাষ্ট্ৰৰ ভেটো ক্ষমতা আছে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা কোনখন চহৰত হৈছিল? কোনখন চহৰত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি,
ছান ফ্ৰান্সিস্কোত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হ'বলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ কিমান শতাংশ ভোট লাভ কৰিব লাগে? ৰাষ্ট্ৰসংঘৰ সদস্য হ'বলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ কিমান শতাংশ ভোট লাভ কৰিব লাগে? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 3/2। ৰাষ্ট্ৰসংঘৰ সদস্য হ'বলৈ 3/2 ভোটৰ প্ৰয়োজন হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কিমানটা আছে? ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কিমানটা? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 6টা। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ 6টা আছে আৰু সেই 6টা হ'ল 1 সাধাৰণ সভা, 2 নিৰাপত্তা পৰিষদ, 3 অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, 4 ন্যায়ৰক্ষী পৰিষদ, 5 আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় আৰু 6 সচিবালয়। এই 6টা হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ কোনটো অংগক সদস্য ৰাষ্ট্ৰসমূহৰ সংসদ বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সাধাৰণ সভা। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক সদস্য ৰাষ্ট্ৰসমূহৰ সংসদ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰতিখন ৰাষ্ট্ৰৰ কিমানজন সদস্য থাকে? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰতিখন ৰাষ্ট্ৰৰ কিমানজন প্ৰতিনিধি থাকে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 5জন। 5জন প্ৰতিনিধি থাকে। 5জন প্ৰতিনিধি থাকিলেও এটাহে ভোট প্ৰদান কৰিব পাৰে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশন বছৰত কিমানবাৰ অনুষ্ঠিত হয়? বছৰত কিমানবাৰ অনুষ্ঠিত হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, এবাৰ। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশন বছৰত এবাৰ অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ বাজেট কোনে প্ৰস্তুত কৰে? ৰাষ্ট্ৰসংঘৰ বাজেট কোনে প্ৰস্তুত কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সাধাৰণ সভা। ৰাষ্ট্ৰসংঘৰ বাজেট সাধাৰণ সভাই প্ৰস্তুত কৰে। এইখিনি আছিল আজিৰ আমাৰ 32 নম্বৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 20 মোষ্ট ইম্পৰ্টেণ্ট MCQ। এই MCQখিনি যদি কিবা ভুল দেখে সেইবোৰটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, তলত দিয়া কোনখন ৰাজ্য সাতভনী ৰাজ্যৰ অন্তৰ্গত নহয়? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব, আৰু নহ'লে ইয়াৰ এনচাৰটো যদি আপোনালোকে জানিব পাৰে ডেছক্ৰিপশ্যনত আমাৰ 31 নম্বৰ ভিডিঅ'টোৰ লিংক দিয়া আছে। সেই ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'টোৰ পৰা চাই ইয়াৰ এনচাৰটো জানি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোৰ এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিঅ' পাবলৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।